জুৰিয়াত চোৰৰ দৌৰাত্ম এইবাৰ চোৰে বিদ্যালয়ত সংঘটিত কৰিলে চুৰিকাণ্ডৰ ঘটনা বিদ্যালয়খনৰ পৰা চোৰে লুটি নিলে পানীৰ মটৰ ইনভাৰ্টাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পানী যোগান পাইপো ভাঙি তছনছ কৰিলে চোৰে জুৰিয়া দগাঁও আৰক্ষীৰ পহৰা চকীৰ 500 মিটাৰ নীলাগড় একে হাইস্কুলত সংঘটিত হৈছে এই ঘটনাটো উল্লেখ্য যে বৰ্তমানলৈকে বিদ্যালয়খনত 3বাৰকৈ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আপোনালোকে জানে গৰমৰ কাৰণে বিদ্যালয়সমূহ 7:30 বজাৰ পৰা চৰকাৰে আমাৰ দিছে গতিকে আজি পুৱাৰ ভাগত যেতিয়া আমাৰ 7:30ত বিদ্যালয় খুলিবৰ কাৰণে আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 2জন আহি পালে তেতিয়া তেওঁলোকে দেখিলে যে আমাৰ শিক্ষক পঢ়াৰ যিটো কোঠা সেই কোঠাটোৰ এটা তলা ভঙা আছে তাৰপিছত তেওঁলোকে দুৱাৰখন খুলি চাওঁতে শিক্ষক থকা কোঠাটোৰ ভিতৰত আমাৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ খোৱা পানীৰ যিটো ব্যৱস্থা জেজিএম ব্যৱস্থা তাৰ যিটো পানী মটৰ আছিল এই পানী মটৰটো ভাঙি পানী মটৰটো চুৰে লৈ গৈছে তাৰ লগতে আমাৰ শিক্ষক জিৰণি কোঠাত এটা ইনভাৰ্টাৰ নতুনকৈ সংযোজন কৰা হৈছিল এই ইনভাৰ্টাৰ যিটো মেচিনটো তেওঁলোকে লৈ গৈছে তাৰপিছত আমাৰ শিক্ষকৰ যিটো আচবাবসমূহ তেওঁলোকে নষ্ট কৰিছে ভাঙিছে তাৰপিছতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে যিটো আমাৰ পানী মটৰৰ ব্যৱস্থা আছিল বেলেগ এটা জেগাত সেই পানী মটৰটো আমি যোৱা বছৰ চুৰি হোৱাৰ কাৰণে আমি পানী মটৰটো কংক্ৰিট ব্যৱস্থাৰে ৰড ভৰাই পেলাই এনেধৰণে ৰাখিছিলোঁ যাতে উঠাই নিব নোৱাৰে কিন্তু তলাও আছিলে তেওঁলোকে তলা ভাঙিব নোৱাৰি পেলাই আমাৰ আইৰণৰ দৰ্জা আছিলে সেই দৰ্জাখনৰ প্লেন চিট ভাঙি তলেদি সোমাই গৈ কিন্তু মটৰটো সেইটো নিব নোৱাৰিলে কিন্তু তেওঁলোকে মটৰটোৰ ক্ষতি সাধন কৰিছে বা পাইপবিলাক ভাঙি পেলাইছে কিন্তু আমাৰ ইয়াৰ পৰা এটা মটৰ আৰু মূল হেৰিটো লৈ গৈছে ইনভাৰ্টাৰ এইটো লৈ গৈছে আজি এটা মটৰ নিছে আৰু আপোনাৰ এটা হেৰি নিছে ইনভাৰ্টাৰৰ মেচিনটো লৈ গৈছে পূৰ্বতেও কেইবাবাৰো মানে এতিয়ালৈকে প্ৰায় 10টা মটৰ এইখন বিদ্যালয়ৰ পৰা বিগত 7-8 বছৰত 10টা মটৰ ইয়াৰ পৰা নিছে ফেনো নিছে বিগত সময়ত 3টা কম্পিউটাৰ লৈ গৈছে এতিয়া আমি অলপ শংকিত হৈছোঁ যিহেতু চৰকাৰে বিদ্যালয়সমূহত বহুতো সম্পদ যোগান ধৰিছে বিভিন্ন ধৰণৰ ট্ৰেডবিলাক আহিছে ৰিটেইল ট্ৰেড আছে ভোকেশ্যনেল ট্ৰেড আছে ডিজিটেল লাইব্ৰেৰী আছে বিভিন্ন অনুষ্ঠানবিলাক আছে বস্তুবিলাক তেওঁলোকে দিছে যে আমি শংকিত হৈছোঁ যে নৈশ চকীদাৰ নথকাৰ বাবে এই বস্তুখিনি আমি কেনেকৈ সংৰক্ষণ কৰিম এতিয়া গতিকে আৰক্ষীক খবৰ দিয়া হৈছে আমি বিগত সময়তো আমি আৰক্ষীক খবৰ দিছোঁ বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে তেওঁলোকে কুকুৰো আনিছে কুকুৰ দিও তেওঁলোকে তদন্ত ব্যৱস্থা কৰিছে গতিকে আমি আশা ৰাখিছোঁ মানে মোৰ কাৰ্যকালতে এইটো তৃতীয়বাৰ তাৰ আগতে আগৰ প্ৰধান শিক্ষকসকলৰ দিনতো 2-3বাৰকৈ চুৰি আছে বিশেষকৈ পানী মটৰৰ ওপৰতে বেছি পানী মটৰ আৰু দমকলৰ ওপৰতে বেছি গুৰুত্ব দিয়ে কিন্তু এইবাৰ তেওঁলোকে UPSটোৰ লগত নিছে আৰু বিগত বৰ্ষত তেওঁলোকে 3টাকৈ কম্পিউটাৰো লগত লৈ গৈছে দিয়া হৈছে হয় তদন্ত কৰিছে তেওঁলোকে কিন্তু তেওঁলোকে আজিলৈকে চুৰ ধৰিবলৈ সক্ষম হোৱা নাই বুলি আমি দৃষ্টিগোচৰ হৈছোঁ বা আমাক তেওঁলোকে জনাইছে যে আমি চেষ্টা কৰিছোঁ কিন্তু আমি হেৰি কৰিব পৰা নাই অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন